জোনাইত ৰহস্যজনকভাৱে মৃত্যু এটা মখনা বন্যহস্তী মৃত দঁতাল হাতীটোৰ দাঁত সুৰ দুৰ্বৃত্তই কাটি নিয়াৰ সন্দেহ জোনাই বগৰীগুৰি পথাৰখন জংঘলৰ মাজত আছে পুৱাই উদ্ধাৰ হৈছে এটি মৃত বন্যহস্তী মৃত বন্যহস্তীটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে জোনাই বন বিভাগ আৰক্ষীক খবৰ দিয়াৰ পাছতে ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃত বন্যহস্তীটো প্ৰায় এসপ্তাহ পূৰ্বে মৃত্যু হোৱা বন্যহস্তীটোৰ বয়স প্ৰায় 15 বছৰ বুলি সন্দেহ কৰিছে জোনাই বন বিভাগে ইফালে মৃত বন্যহস্তীটোৰ পৰা কোনো দুৰ্বৃত্ত দুটা দাঁত খুৰ আদি কাটি লৈ গৈছে ইতিমধ্যে ঘটনাস্থলীত জোনাই পশু চিকিৎসা বিভাগৰ এটা দলে উপস্থিত মৃত বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষা আৰম্ভ কৰিছে অৱশ্যে এতিয়ালৈকে বন্যহস্তীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মৃত হাতীটোৰ নমুনা সংগ্ৰহ কৰি ফৰেনচিক পৰীক্ষাৰ পিছতে ঘটনাৰ সকলো তথ্য পোহৰলৈ আহিব মোটামুটি ৰাতিপুৱা 8:30 মানত আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টে জনালে যে হাতী এটা এনেকুৱা পৰিস্থিতি উদ্ধাৰ হৈছে বুলি তো তাৰ পিছত আমাৰ এছডিভিঅ ছাৰ আমাক ক'লে যে ইয়াত আহি মেলি পোষ্টমৰ্টেমটো কৰিব লাগিব তো এতিয়া প্ৰিলিমিনাৰী পোষ্টমৰ্টেম হিচাপত আপোনাৰ হাতীটোৰ যোনটো কণ্ডিশ্যন হৈ আছে তাৰ আপোনাৰ যোনটো দাঁতকেইটা থাকে বাহিৰৰ টাস্ককেইটা সেইটো মিচিং হৈ আছে আৰু লগতে টিপ অফ তাৰ যোনটো ট্ৰাংক খুৰৰ যোনটো আপোনাৰ একদম আগৰ টুকুৰাটো সেইটো পোৱা নাই আৰু আমি এতিয়া প্ৰিলিমিনাৰী এক্সামিনেশ্যন যিখিনি কৰিলোঁ তাৰ ওচৰে পাজৰে যিখিনি ধৰক পোক আছে খুৰত লাগি আছে বা অন্য জেগাত যিখিনি যোনটো চাইজ হয় এনে প্ৰিলিমিনাৰী এক্সামিনেশ্যন হিচাপত আমি ধৰিছোঁ যে হাতীটো 7 দিনৰ পৰা 10 দিন হৈছে ঢুকাবলৈ বয়সটো কিমান মান হ'ব বয়সটো ধৰক আপোনাৰ 18 পৰা 20 বছৰ হ'ব লাগে মোটামুটি যে আপোনাৰ দাঁতবোৰ সেক্সটো মেল হয় আপুনি যোনটো সুধিছে দাঁতবোৰ কোনোবা কাটি নিয়া হৈছে নেকি হয় দাঁতটো ইয়াত নাই কোনোবা কাটি নিয়া বুলি গম পোৱা যায় আৰু দুটাই নাই তেনেকৈ ধৰক চোৰাং চিকাৰীয়ে হত্যা কৰা বা তেনেকৈ কিবা পাইছে নেকি আপোনালোকে এতিয়া ধৰক ইয়াৰ পিছত আমি তাৰ যিখিনি ধৰক ফৰেনচিক লেবত আমি বাকীখিনি অংগ পঠাব লাগিব তাতে গৈ মেলি যদি এতিয়া ধৰক পয়জনিং বা টক্সিচিটিৰ কিবা যদি চাইন পাওঁ তাৰপিছতহে আমি ফাইনেলি ক'ব পাৰিম যে কিবা পচিং ৰিলেটেড কিবা আছে নেকি এই স্থানীয় লোকে কোনো সন্দেহ কৰিছে যে পেটটো কোনোবাই পেটটো কাটি দিছে বুলি সন্দেহ নাই তেনেকুৱা কথা নাই যদি বেছি কেইদিন হয় সেইটো হ'ব পাৰে আৰু ইয়াত যিহেতু জংঘলৰ মাজত আছে ইয়াত জংঘলী কিবা জন্তু আহি মেলিও ধৰক কিবা কৰিলে সেইটো হৈ যাব পাৰে পৰৱৰ্তী পৰ্যায়ত কি কৰা হ'ব এতিয়া ইয়াৰ পিছততো আমি কমপ্লিট পষ্টমৰ্টেমটো কমপ্লিট হোৱাৰ পিছত ইয়াত লাষ্টত আৰু আমি গাঁত খান্দি বাকীখিনি যিখিনি ফৰেষ্টৰ লগত লগ হৈ মেলি ভালকৈ পুতি পেলাব লাগিব বগৰীগুৰি চাপৰিত এটা অনুসন্ধান কৰিলোঁ যে এটা হাতী মৃত্যু হৈছে বুলি আমি এটা খবৰ পালোঁ আমি যোৱাকালি ৰাতি বেছি সময় হোৱাৰ কাৰণে আমি একচুৱেল লোকেশ্যনটো উলিয়াব পৰা নাছিলোঁ তথাপিতো আমি আমাৰ পহৰাতে ৰাখিছিলোঁ ৰাতিপুৱা আজি আকৌ আমি আহিলোঁ আহি পেলাই এটা হাতী মৃতপ্ৰায় অৱস্থাত পাইছোঁ হাতীটো আনুমানিক বয়স 16-17 বছৰমান আমি ধাৰণা কৰিছোঁ মকনা হাতী গতিকে এতিয়া ৰাইজৰ লগত আমি ইয়াত উপস্থিত হৈছোঁ আৰু বিশেষকৈ আমাৰ ভেটেনেৰী ডক্টৰ চাৰ্জন আহিছে তেখেতসকলে ইতিমধ্যে পোষ্টমৰ্টেমৰ কাম কৰি আছে পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু গতিকে এইখিনিতে আমিও নিজেও চিন্তিত হৈছোঁ যে কেনেকৈ হাতীটো ইয়াত মৰি থাকিলি আহি কিন্তু কোনো লোকৰ পৰা যে এটেক হৈছে বা কিবা হৈছে আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু তথাপিতো আমি হাতীটো এতিয়া পোষ্টমৰ্টেম ৰিপৰ্টৰ পৰা আমি গোটেইখিনি গম পাম